অঞ্চলকে ধৰি বিভিন্ন অঞ্চলৰ ৰামৰ ভক্ত নতুন প্ৰজন্মৰ যুৱকসকলৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা তীৰ্থৰ জিলা পৰিষদৰ সদস্য বন্ধুবৰ বিপুল দাস ডাঙৰীয়া, হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি নাথকে ধৰি এই অনুষ্ঠানৰ উদ্যুক্ত ভাতৃৱতী গৌতম চক্ৰৱৰ্তী আৰু মানস ভাস্কৰকে ধৰি আমাৰ কণকণ দাসকে ধৰি এই অনুষ্ঠানৰ লগত জড়িত সমূহ বিশেষজ্ঞসকল, মই বিশেষ কথা ক'ব বিচৰা নাই, যিহেতু আমি সকলোৱে এই অঞ্চলৰ মানুহেও আমি ৰামৰো ভক্ত। আমাৰ 550 বছৰৰ আজিৰ এই দিনটো আটাইতকৈ ভাৰতবৰ্ষৰ বিশ্বৰ মানুহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যে মহাপ্ৰভু শ্ৰীৰামৰ আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব। আৰু এনেকুৱা এটা দিনত এই অঞ্চলৰ নতুন প্ৰজন্মৰ যুৱকৰ লগতে সাধাৰণ জনসাধাৰণে এনেধৰণে শ্ৰী প্ৰভু ৰামৰ প্ৰতি ভক্তি ভৰা মনেৰে এই শোভাযাত্ৰা অংশগ্ৰহণ কৰাটো আমাৰ অঞ্চলৰ বা আমাৰ যি ভাৰতীয় যি আধ্যাত্মিকতাৰ যি চিন্তা ইয়াত প্ৰকাশ পাইছে। আৰু মই সকলোকে ধন্যবাদ জনাই আনুষ্ঠানিকভাৱে আজিৰ এই অনুষ্ঠানৰ শুভ উদ্বোধন হ'ব বুলি মই ঘোষণা কৰিছোঁ।